নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম নাৰ্ছিং বা অল আসাম জিএনএম নাৰ্ছিং 2025 বৰ্ষৰ বাবে আপোনালোকে কেনেকৈ প্ৰিপাৰেচন কৰিব বা জিএনএম নাৰ্ছিংনো কি হয় আপোনালোকক ডিটেইলছত জনাবলৈ আগবাঢ়িছো সকলোবোৰ ইনফৰমেশ্যন আমাৰ চেনেলত পাই যাব আপোনালোকে জিএনএম নাৰ্ছিং হওক বিএসসি নাৰ্ছিং হওক পেৰামেডিকেল হওক এএনএম হওক সকলোবোৰ আমি আপডেট দি থাকিম তো চেনেলটো ফলো কৰি ৰাখিবলৈ নাপাহৰিব আপোনালোকৰ আগন্তুক দিনত যে এক্সাম হ'বলগীয়া আছে তাৰ গোটেইখিনি আমি ইনফৰমেশ্যন দি যাম আৰু আপোনালোকে চাবলৈ নাপাহৰিব আমি কোৰ্স এটা যেহেতু লঞ্চ কৰিছোঁ পেইড বেটছ ষ্টাৰ্ট কৰিছোঁ জানুৱাৰীৰ পৰা তো ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল কালিৰ পৰা তো কেইগৰাকীমান কেণ্ডিডেটে ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰিছে জানুৱাৰীৰ পৰা ক্লাছসমূহ ষ্টাৰ্ট হ'ব আপোনালোকে তাৰ পিছত কিন্তু ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব সেই গতিকে আপোনালোকে এতিয়াই সময় থাকোঁতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব মই আপোনালোকক ভিডিঅ' প্ৰভাইড কৰি থৈছোঁ বা আপোনালোকক দেখুৱাই দিম তো প্ৰথমে কোৰ্ছটোনো কি হয় জিএনএম নাৰ্ছিং কোৰ্ছটোনো কি হয় তো মেডিকেল হেল্থ ৰিলেটেড আপোনালোকৰ কোৰ্ছটো হয় য'ত নেকি আপোনালোকৰ নাৰ্ছৰ কাম কৰিব জিএনএম নাৰ্ছিঙে হয় যিহেতু নাৰ্ছৰ কাম কৰিব আৰু জিএনএম পঢ়িবৰ বাবে কি লাগিব তো আপোনালোকে 12 পাছ হ'ব লাগিব আৰু আপোনালোকৰ মাৰ্কৰ পাৰ্চেণ্টেজ 40% হ'ব লাগিব তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব তো কোৱালিফিকেশ্যনছ কি লাগিব 12 পাছ সেইটো একেই হয় কোৰ্ছ ডিউৰেশ্যন 3 বছৰ হ'ব আপোনালোকৰ 3 ইয়াৰ্ছৰ হ'ব যিহেতু আৰু জিএনএম পঢ়িলে ক'ত চাকৰি পাব তো জিএনএম পঢ়িলে ক'ত চাকৰি পাব গভৰ্ণমেণ্ট অৰ প্ৰাইভেট তো প্ৰাইভেট কৰা নকৰা আপোনালোকৰ নিজৰ কথা তো আপোনালোকে যেতিয়া জিএনএম নাৰ্ছিং পঢ়ি শেষ কৰিব তেতিয়া প্ৰাইভেটত আপোনালোকে প্ৰেক্টিকেল বা কেইদিনমানৰ কাৰণে আপোনালোকে কৰি থাকিব পাৰিব তাতে আপোনালোকৰ দৰমহা 10ৰ পৰা 15,000 দিব আৰু যদি গভৰ্ণমেণ্টত পায় আপোনালোকে 25ৰ পৰা 30,000 টকাকৈ লাভ কৰিব পাৰিব চেলাৰী কথা ক'লোঁ গভৰ্ণমেণ্ট অৰ প্ৰাইভেট আপোনালোকৰ মাৰ্ক যিমানে আপোনালোকে 60 বা 70 প্লাছত আনিব পাৰিব তেতিয়া আপোনালোকৰ চান্সটো থাকে গভৰ্ণমেণ্ট আৰু ইয়াৰ উপৰি আপোনালোকৰ প্ৰাইভেটত কিছুমান একেবাৰে কম খৰচত পঢ়িব পৰা ইনষ্টিটিউট আছে সেইখন আপোনালোকক জনাই দিওঁ IOCL ডিগবৈ আৰু দুলিয়াজান অল ইণ্ডিয়া দুলিয়াজান জিএনএম নাৰ্ছিং স্কুল আছে লগতে NRL গোলাঘাটত আছে নুমলীগড় NRLত আপোনালোকৰ VKNRL বুলি আছে VKNRLতো আপোনালোকে কম খৰচত এই কোৰ্ছটো কমপ্লিট কৰিব পাৰিব তো ইয়াৰ বাবে আপোনালোকে 2025ত আপোনালোকৰ নতুনকৈ অনলাইন যেহেতু মুকলি কৰি দিয়া হ'ব তেতিয়া মই আপোনালোকক আপডেট দি থাকিম সেই গতিকে আপোনালোকৰ চেনেলটো এতিয়াই ফ'ল' কৰি ৰাখিবলৈ নাপাহৰিব আৰু আমি নটিচ ওলোৱাৰ আগতে এটা বেটছ কমপ্লিট কৰি দিম 3 মাহত আপোনালোকৰ ফুল কোৰ্ছ 3 মান্থত আপোনালোকৰ ফুল কোৰ্ছ যি আপোনালোকৰ অল চিলেবাছ আপোনালোকক পঢ়োৱা হ'ব এই 3 মাহত আপোনালোকক কমপ্লিট কৰি দিয়া হ'ব ধৰি লওক জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চত আপোনালোকৰ কমপ্লিট হ'ব এপ্ৰিলৰ লাষ্টত বা মে ফাৰ্ষ্টত আপোনালোকৰ নটিফিকেশ্যন আউট হ'ব আৰু আপোনালোকে অনলাইনসমূহ কৰিব পাৰিব তো 3 মাহৰ আগত যদি এডভান্স হৈ থাকে এই কোৰ্ছটো কৰাৰ পিছত আমাৰ লগত তেতিয়া আপোনালোকে নিশ্চয় ক্ৰেক কৰিব পাৰিব আৰু ই-বুক আমি 2023 বৰ্ষৰ ফ্ৰীকৈ দিম যোনখিনি কেণ্ডিডেটে এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকক 2023ৰটো ফ্ৰীকৈ দিম আৰু পাৰিলে আপোনালোকে যদি ডিমাণ্ড কৰে 2024ৰটো দি দিম কিন্তু 25ৰ এতিয়ালৈকে পাব্লিছ হোৱা নাই পাব্লিছ হোৱাৰ পিছত আমি সেইটো এক্সট্ৰাকৈ আপোনালোকক জনাই দিম যে কেতিয়া পাব্লিছ হ'ব 25ৰখন তো 25ৰখন আপোনালোকে ল'ব পাৰিব জনাম পিছত কোৰ্ছটো এনৰোল বা আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব মই জনাই লওঁ তো কোৰ্ছটো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব কেৱল মাত্ৰ 100 ৰুপিছত এইটো নন ৰিফাণ্ডেবল হয় আপোনালোকে এতিয়াই কৰিব পাৰিব তো ইয়াতে ফোন নাম্বাৰ দিয়া আছে হোৱাটছআপ কৰিব তাৰ বাবে আপোনালোকৰ নাম এড্ৰেছ আৰু HSৰ মাৰ্কশ্বিটখন লগতে 100 ৰুপিজ দিলে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হোৱাটছআপত কমপ্লিট হৈ যাব তেতিয়া আমি পেইড গ্ৰুপ এটা
যেহেতু হোৱাটছআপত খুলি থৈছোঁ তাতে এড কৰি দিয়া হ'ব আৰু সকলো ইনফৰমেশ্যন তাতে দি থকা হ'ব। আৰু আপোনালোকৰ যেতিয়া কোৰ্চটো ফুল কোৰ্চৰ দাম হৈছে 699 আৰু এই 100 ৰুপিজটো মাইনাছ কৰিলে আপোনালোকে কি হ'ব, শেষত 599 দিলে ফুল কোৰ্চ 3 মাহৰ বাবে আপোনালোকে ক্লাছসমূহ কৰিব পাৰিব। কেৱল মাত্ৰ এমাহত 200 টকাকৈ আপোনালোকে নিজে ভাবি চাওক, 200 টকাহে কেৱল লৈছোঁ বা আমাৰ টিমে আপোনালোকৰ পৰা লৈছে। তো 200 টকাকৈ ক'ৰবাত টিউশ্যন আছে জানো আজিৰ দিনত? আজিৰ দিনত নাই কমেও ইনষ্টিটিউটসমূহে আপোনালোকৰ 50-60 হাজাৰ টকা লয়, কিন্তু আমি এমাহত 200 টকাকৈ আপোনালোকৰ পৰা প্ৰথমবাৰ যিহেতু আমি ষ্টাৰ্ট কৰিছোঁ, সেই গতিকে আপোনালোকক এইটো ৰেণ্টত বা এইটো প্ৰাইচত আপোনালোকক দিব পাৰিছোঁ। যিহেতু টিচাৰসকল বহুতো কষ্ট কৰিছে। আপোনালোকৰ কি পাব এই কোৰ্চত? ৰেকৰ্ডেড ক্লাছ পাব সম্পূৰ্ণকৈ। যদি সেই ক্লাছত আপোনালোকে এনৰলো হ'ব নোৱাৰে, আপোনালোকৰ ভিডিঅ'সমূহ বা ৰেকৰ্ডেড ক্লাছসমূহ ডাইৰেক্ট হোৱাটছআপত পাই যাব। ঠিক আছে, হোৱাটছআপত পাব। তাতে ডাউট ছেশ্যন থাকিব হোৱাটছআপত। অল ক্লাছৰ PDF পাব, ই-বুক পাব ফ্ৰীকৈ 2023 বা 24ৰো আপোনালোকক দি দিয়া হ'ব যদি শেষলৈ হয়গৈ। আৰু হোৱাটছআপ ছাপোৰ্ট পাব এনি টাইম, ছাপোৰ্ট আপ টু এডমিশ্যনৰ সময়লৈকে আপোনালোকে ছাপোৰ্ট পাব আৰু কাউন্সিলিঙৰ সময়তো ছাপোৰ্ট পাব। ঠিক আছে, আৰু আমি মক টেষ্টো আপোনালোকক ক্ৰিয়েট কৰি দিম এই বেটছত। ঠিক আছে, তো সময় থাকোঁতে ৰেজিষ্ট্ৰেশ্যন কৰিব। লাষ্ট ডেট 20 ডিচেম্বৰ। 20 ডিচেম্বৰ আগত কৰাখিনিৰ বাবে ভাল হ'ব, আৰু পিছত যদি কৰিবলৈ থাকে তাত এড হ'ব নোৱাৰিবও পাৰে। আৰু আমি আপোনালোকৰ বাবে এনৰোল কৰিবলৈ বুজাই দিম হোৱাটছআপত কেনেকৈ কৰিব পাৰিব, বা আপোনালোকে ইউটিউবত মেম্বাৰশ্বিপ কেনেকৈ হ'ব, সকলোবোৰ ষ্টেপ বাই ষ্টেপ ক্লাছ হোৱাৰ 3 দিনৰ বা 2 দিনৰ আগত বা এসপ্তাহ আগত আমি জনাই দিম। আৰু তাৰপিছতে আপোনালোকৰ যেতিয়া বুজাই দিয়া হ'ব, তাৰপিছত আপোনালোকে পে'মেণ্টটো ফুল কোৰ্চৰ পে'মেণ্টটো 599টো পে' কৰিলে হৈ যাব। ঠিক আছে, তো ইয়াৰ ওপৰত যদি কুৱেশ্যন আপোনালোকৰ মনলৈ আহিছে তেন্তে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব, আৰু হোৱাটছআপতো জনাবলৈ নাপাহৰিব। আৰু হোৱাটছআপত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ কণ্টেক্ট কৰিব। ঠিক আছে, ধন্যবাদ।